নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত জানিম ভগৱানৰ পূজা কৰিলে বা নাম উচ্চাৰণ কৰিলে জাপ কৰিলে কিয় আমি এণ্ডিঙত 3 বাৰ শান্তি উচ্চাৰণ কৰোঁ, যেনেকৈ ওম শান্তি শান্তি শান্তি। ইয়াতে ওম কি হয় আপোনালোকে নিশ্চয় আমাৰ প্ৰথম ভিডিঅ'টো চাই বুজি পাইছে। আজি আমি ডিছকাছ কৰিম শান্তি কি হয়, কিয় আমি উচ্চাৰণ কৰোঁ আৰু এইটো কেৱল 3 বাৰেই কিয় উচ্চাৰণ কৰোঁ। এই প্ৰথাৰ মূল দেখা যায় তৈত্ৰীয় উপনিষদ আৰু যজুৰ্বেদত। তাত কোৱা হৈছে যে মনুষ্য জীৱনত 3 ধৰণৰ তাপ বা বিপদ আহিব পাৰে আৰু এই 3 ধৰণৰ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ আমি শান্তি উচ্চাৰণ কৰোঁ কেইবাৰ? 3 বাৰ। প্ৰথম ধৰণৰ বিপদ হ'ল আদিদৈৱিক। আদিদৈৱিক মানে প্ৰাকৃতিক বিপদ ক'ব গ'লে ধৰক বজ্ৰপাত, ভূমিকম্প, ভূস্খলন, অগ্নিকাণ্ড হ'ল ক'ৰবাত। তো তেনেকুৱা ধৰণৰ বিপদৰ পৰা হ'ব পৰা আঘাত হ'ল আদিদৈৱিক আঘাত মানে বিপদ, যাক আমি নেচাৰেল কেলেমিটিজ বুলিও ক'ব পাৰোঁ। দ্বিতীয়টো হ'ল আধ্যাত্মিক হ'ল যেতিয়া আমাৰ মনৰ ভিতৰত থকা কুসংস্কাৰবোৰ বা বিভিন্ন ধৰণৰ নাকাৰাত্মক উৰ্জাবোৰ, নাকাৰাত্মক ভাৱ চিন্তাবোৰৰ পৰা আমাৰ ক্ষতি হয়, যেনেকৈ এংজাইটি, ডিপ্ৰেশ্যন, OCD, ইনছ'মেনিয়া বা বিভিন্ন ধৰণৰ মেণ্টেল ইলনেছবোৰ। তৃতীয় হ'ল আদি ভৌতিক মানে আন মনুষ্য বা আন কোনো জন্তু জানোৱাৰ কওঁ, পশু পক্ষী, কীট পতংগ, এইবোৰৰ পৰা হ'ব পৰা বিপদ, যেনেকৈ ধৰক কোনোবাক যদি সাপে খুটিয়ায়। চ' আমি মন্ত্ৰৰ পাছত ওম শান্তি 3 বাৰ কিয় কওঁ? যাতে আমি এই 3টা ধৰণৰ বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। নমস্কাৰ।